নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছোঁ। আজিৰ দিনটোত আঁচনিৰ ওপৰত কেইবাখনো আপডেট লৈ আপোনালোকৰ মাজত হাজিৰ হৈছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰে প্ৰথমটো আপডেট হ'ল আপুনি যদি এজন PM কিষাণৰ বেনিফিচিয়াৰী হয় আৰু আপোনালোকে যদি 18 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছিলে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। অহা 5 অক্টোবৰৰ দিনা আপোনালোকৰ বেংক একাউণ্টত 2000 টকাটো লাভ কৰিব আৰু এই 2000 টকাটো আপোনালোকে যদি লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ একাউণ্টটো EKYC থকাটো মেণ্ডেটৰী আৰু আপোনালোকে EKYC কেনেকৈ কৰিব লাগে সেই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত এখন ধুনীয়াকৈ ভিডিঅ' দি আছে কেনেকৈ আপোনালোকে EKYC কৰিব লাগে। নিজৰ মোবাইল ফোনৰ জৰিয়তে আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, নিজৰ PM কিষাণৰ একাউণ্টটো EKYC কমপ্লিট কৰিব পাৰিব। দ্বিতীয়টো আপডেট হ'ল আপুনি যদি লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছিলে, ইতিমধ্যে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰাত 1 বছৰমান হৈ গ'ল, কিন্তু এতিয়ালৈকে আপোনালোকৰ টকাটো লাভ নকৰিলে। আনকি আপোনালোকে যদি নিউজ পৰ্টেলত আজিকালি চাব যায় তেনেহ'লে কিছুমান মহিলাৰ বেংক একাউণ্টত কিছুমান টকা সোমাই আছে। বহুত মহিলাই এতিয়া প্ৰশ্ন কৰি আছে যে এই টকাটো কি জানি লাখপতি বাইদেউৰ টকা নেকি। আপোনালোকক জনাব পাইছোঁ যে এই টকাটো কেতিয়াও লাখপতি বাইদেউৰ টকা হ'ব নোৱাৰে। আনকি লাখপতি বাইদেউৰ টকাটো 20,000, 30,000, 40,000, আনকি 15,000 এনেকৈ নহয়। আপোনালোকৰ লাখপতি বাইদেউৰ টকাটো 10,000কৈ পাৰ কেণ্ডিডেটক কি কৰা হ'ব, পাৰ সদস্যক কি কৰা হ'ব, 10,000কৈ টকা দিয়া হ'ব বেংক একাউণ্টত। এনেকৈ নিদিব যে কাৰোবাক 15,000, কাৰোবাক 20,000, কাৰোবাক 30,000। লাখপতি বাইদেউৰ টকাটো যিহেতু 10,000কৈ দিম বুলি কৈছিলে, চ' সেই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। আপোনালোকক এটা আইডিয়াৰ বৰ ক'ব পাৰোঁ যে যিহেতু এতিয়া দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ প্ৰথম উইকত কিজানি আপোনালোকৰ লাখপতি বাইদেউৰ টকাটো মোকলাই কৰাই দিব অসম চৰকাৰৰ ফালৰ পৰা। চ' এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। আনকি বহুতে এতিয়া ইউটিউবত ভিডিঅ' বনাব যে আপোনালোকক অহাকালি আপোনালোকে লাখপতি বাইদেউৰ টকা পাব, আনকি পৰহি আপোনালোকে লাখপতি বাইদেউৰ টকা পাব। এইবোৰ ভুল চেনেলত আনকি ভুল ভিডিঅ'ত আপোনালোকে নাযাব। দ্বিতীয়টো আপডেট হ'ল আপুনি যদি নিযুত মইনা আঁচনিত ফৰ্ম ফিল আপ কৰিছিলে তেনেহ'লে আপোনালোকৰ টকাটো কেতিয়া লাভ কৰিব। নিযুত মইনা আঁচনিৰ যোনসকল ছাত্ৰীয়ে তোমালোকে ফৰ্ম ফিল আপ কৰিছিলা, তোমালোকৰ টকাটো অহা 6 অক্টোবৰ দিনা তোমালোকৰ বেংক একাউণ্টত মোকলাই কৰাই দিব। যোনসকল ছাত্ৰীয়ে তোমালোকে মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত তোমালোকে এডমিশ্যন কৰিছা, তোমালোকে 1000 টকা পাবা প্ৰতি মাহত। আনকি যোনসকল ছাত্ৰী তোমালোকে আণ্ডাৰ গ্ৰেজুৱেট কৰি আছা, তোমালোকে 1250 টকা প্ৰতি মাহত লাভ কৰিবা। আনকি যোনসকল ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকে প্ৰতি মাহত 2550 টকা লাভ কৰিব। বহুত ছাত্ৰ ছাত্ৰী আকৌ কমেণ্ট কৰিছিলে যে আমাৰ এই নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপটো গুচি গ'ল নেকি। তোমালোকে 1 তাৰিখলৈকে তোমালোকে নিযুত মইনা আঁচনিৰ ফৰ্মটো ছাবমিট কৰিব পাৰিবা। চ' নিজৰ কলেজ আৰু ইউনিভাৰ্চিটিত অতি সোনকালে কণ্টেক্ট কৰা আৰু যাৱতীয় নথিপত্ৰ লৈ তোমালোকে অতি সোনকালে তোমালোকে এপ্লাই কৰা। চ' এপ্লাই কৰাৰ পিছত তোমালোকে অহা 6 অক্টোবৰ দিনা তোমালোকৰ বেংক একাউণ্টত এই আঁচনিৰ ধন তোমালোকে লাভ কৰিবা। চতুৰ্থ আপডেট, যিহেতু অসমত এতিয়া ৰেচন কাৰ্ডৰ আবেদন চলি আছে, আনকি অৰুণোদয় 3.0ৰ আবেদন চলি আছে। বহুতে কৈ আছিলে যে অৰুণোদয় 3.0 আৰু ৰেচন কাৰ্ডৰ আবেদন আমি অনলাইন কৰিব পাৰিম নেকি। আপোনালোকে ৰেচন কাৰ্ডটো বাৰু অনলাইন আবেদন কৰিব পাৰিব, কিন্তু অৰুণোদয় 3.0টো কেতিয়াও আপোনালোকে অনলাইন কৰিব নোৱাৰে। যিহেতু অৰুণোদয় 1, অৰুণোদয় 2 আৰু অৰুণোদয় 3 চলি আছে এতিয়া। চ' অৰুণোদয় 1ত ক'তো অনলাইন চলা নাই, আনকি 2তো অনলাইন চলা নাই, আনকি 3তো আপোনালোকে অনলাইন কৰিব নোৱাৰে। আৰু আপোনালোকে যদি অৰুণোদয় 3.0ৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰথমে ৰেচন কাৰ্ড আবেদন কৰিব লাগিব। অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰক। ৰেচন কাৰ্ড আপোনালোকে হাতত লৈ কিনে আপোনালোকে কি কৰিব পাৰিব, অৰুণোদয় 3.0ৰ কাৰণে আবেদন কৰিব পাৰিব। অৰুণোদয় 3.0ৰ কাৰণে আপোনালোকক 2টা ডকুমেণ্টছ ইম্পৰ্টেণ্ট হয়। প্ৰথমটো আপোনালোকৰ ডকুমেণ্টছ লাগিব ৰেচন কাৰ্ড। সেইকাৰণে কৈছোঁ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আকৌ নতুনকৈ 20,000 মহিলাক কি কৰা হ'ব, ৰেচন কাৰ্ড প্ৰদান কৰিব। অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰক। ৰেচন কাৰ্ডটো বাৰু আপোনালোকে অনলাইন কৰিব পাৰিব, আনকি আপোনালোকে ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে আপোনালোকে অৰুণোদয় 3.0ৰ কাৰণে আবেদন কৰিব পাৰিব। আকৌ এটা আপডেট দিবলৈ বিচাৰিছোঁ যে যোনসকল মহিলাই অলৰেডি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আছিলে তেওঁলোকেও কি কৰিব লাগিব, অৰুণোদয় 3.0ৰ আপোনালোকে আবেদন কৰিব লাগিব। যিহেতু অৰুণোদয় 3.0ত কিছুমান চেঞ্জেছ আহিছে, কিছুমান ক্ৰাইটেৰিয়া ইয়াতে চেঞ্জেছ আহিছে। আপোনালোকে কিছুমান যোগ্যতা ইয়াতে মাপকাঠি মানি চলিহে অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব। চ' এইবোৰ আপডেট পাই থাকিবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰিব, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই থাকে।